নমস্কাৰ এছপিএন সকল সকলোকে জব মাষ্টাৰ আসাম চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। কেন্দ্ৰীয় শক্তি গৱেষণা প্ৰতিষ্ঠানত নতুনকৈ সহকাৰী অভিযন্তা কাৰিকৰী আৰু কনিষ্ঠ হিন্দী অনুবাদকৰ পদ মুকলি হৈছে। আহকচোন পদখিনিৰ বিষয়ে বিতংভাৱে আলোচনা কৰোঁ। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব, তেতিয়াহে ভালদৰে বুজিব পাৰিব এই পদকেইটাৰ বাবে কোৱালিফিকেশ্যন কিমান লাগিব, জব লোকেশ্যন ক'ত হ'ব, চেলাৰী কিমান হ'ব। চেণ্ট্ৰেল পাৱাৰ ৰিচাৰ্চ ইনষ্টিটিউটতে ভেৰিয়াছ পোষ্টৰ বাবে পদ মুকলি কৰিছে, যাৰ এপ্লাই কৰা লাষ্ট ডেট হৈছে 25/5/2025। ইয়াৰ প্ৰথম পদটো হৈছে চাইণ্টিফিক এছিষ্টেণ্ট। ইয়াৰ বাবে পদ হৈছে 4টা। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে BSc ইন কেমেষ্ট্ৰি উইথ 5 year এক্সপিৰিয়েঞ্চ অৰ ইকুইভেলেণ্ট ইলিজিবিলিটি ফ্ৰম এনি ৰিকগনাইজড ইউনিভাৰ্চিটি ইনষ্টিটিউশ্যন ইন ইণ্ডিয়া। ইঞ্জিনিয়াৰিং এছিষ্টেণ্ট, ইয়াৰ বাবে 8টা পদ মুকলি হৈছে। ইয়াৰ কোৱালিফিকেশ্যন হৈছে Diploma in Engineering with 5 years experience or equivalent eligibility from any recognized university institution in India. Technician grade 1 or 6টা পদ মুকলি হৈছে। ITI certificate in electricity or equivalent eligibility from any recognized university institution in India. Assistant grade 2 23টা পদ মুকলি হৈছে, যাৰ বাবে educational qualification বিচৰা হৈছে bachelor degree with typing knowledge or equivalent eligibility from any recognized university institution in India. Assistant librarian 2টা পদ মুকলি হৈছে। ইয়াৰ বাবে কোৱালিফিকেশ্যন মাষ্টাৰ ডিগ্ৰী ইন লাইব্ৰেৰী সায়েন্স, ইনফৰমেশ্যন সায়েন্স, ডকুমেণ্টেশ্যন সায়েন্স with 55% marks or equivalent eligibility from any recognized university. জুনিয়ৰ হিন্দী ট্ৰান্সলেটৰ এটা পদ মুকলি হৈছে। জুনিয়ৰ হিন্দী ট্ৰান্সলেটৰ Master degree in Hindi, English or equivalent eligibility from any recognized university institution in India. Scientific assistant or age limit হৈছে 35 বছৰ আৰু salary হৈছে level 6 আৰু 35,400 পৰা 1,12,400। Engineering assistant বাবে age limit হৈছে 35 বছৰ আৰু ইয়াৰ salary হৈছে 35,400 পৰা 1,12,400। টেকনিচিয়ান গ্ৰেড এ এজ লিমিট হৈছে 28 বছৰ আৰু ইয়াৰ চেলাৰী হৈছে লেভেল 2 19,900 পৰা 63,200। এছিষ্টেণ্ট গ্ৰেড 2 ৰ চেলাৰী হৈছে 25,500 পৰা 81,100। এছিষ্টেণ্ট লাইব্ৰেৰিয়ানৰ এজ লিমিট হৈছে 30 বছৰ, ইয়াৰ চেলাৰী হৈছে 25,500 পৰা 81,100। জুনিয়ৰ হিন্দী ট্ৰান্সলেটৰৰ এজ লিমিট হৈছে 30 বছৰ আৰু ইয়াৰ চেলাৰী হৈছে 35,400 পৰা 1,12,400। আৰু কিদৰে আপোনালোকে এপ্লাই কৰিব, আপোনালোকে গুগলত CPRI ৰিক্ৰুইটমেণ্ট বুলি চাৰ্চ কৰি দিয়াৰ লগে লগে অফিচিয়েল ৱেবছাইটটো খোল খাব। তাত আপোনালোকে ইম্পৰ্টেণ্ট লিংক ছেকশ্যনত গৈ অনলাইন এপ্লিকেশ্যনত গৈ ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। নিজৰ পাৰ্চনেল ডিটেইলছখিনি আধাৰ কাৰ্ড, পান কাৰ্ড আৰু ভোটাৰ ID দি পেলাই ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। তাৰপিছত আপোনালোকে কোনটো পদৰ বাবে চুইটেবল সেই পদটোত এপ্লাই কৰি দিব। তাত নিজৰ ডকুমেণ্টেশ্যনবোৰৰ PDF ছাবমিট কৰিব, লগতে পাছপৰ্ট চাইজ ফটোগ্ৰাফৰ চিগনেচাৰ আপলোড কৰিব। তাৰপিছত ফিজ পে' কৰিব লাগিব। ফিজটো পে' কৰি দিয়াৰ লগে লগে প্ৰিণ্ট আউট এটা উলিয়াব। তাৰ এটা ৰেফাৰেঞ্চ আই ডি থাকিব, সেইটো আপোনাৰ লগত ৰাখিব। ফিউচাৰ যেতিয়া এডমিট কাৰ্ড অন কৰিব, সেই ৰেফাৰেঞ্চ আই ডিটো হেল্প কৰিব। এইখন হৈছে ইয়াৰ অফিচিয়েল নটিফিকেশ্যনখন। মই যিখিনি ক'লোঁ ইয়াত গোটেইখিনি ক্লিয়াৰলি মেনশ্যন হৈ আছে। ইমানখিনি আছিলে আজিৰ ভিডিঅ'টোত। আৰু আপুনি ভিডিঅ'টো চাই ভাল পালে, যদি ভিডিঅ'টো চাই অলপ হ'লেও লাভজনক হ'ল বুলি ভাবিছে, লাইক কৰিব, লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।